আসসালামু আলাইকুম। আপোনালোকে হয়তো ভাবি আছে মই বাইকটো কিয় দেখাই আছোঁ। তাৰ কাৰণ হৈছে এই বাইকটো মই 2022 চনত কিনিছিলোঁ, মানে 3 বছৰ হৈ গ'ল। সেইটো কাৰণত আজি মই আৰু এটা নতুন বাইক কিনিম, সেইকাৰণে এই বাইকটো মই এক্সচেঞ্জ কৰিম। বহুত বেয়া লাগি আছে, তাৰ লগত 3 বছৰ থাকিলোঁ। সেই আমি দুটা শ্ব'ৰুমত আহি পালোঁ। আমাৰ লগত যে আছে জুমিৰ দাদা, আৰু এইটো বাইক হ'ল মোৰ, আৰু এই পিছফালে NS2 যে সেইটো হৈছে জুমিৰ দাদাৰ। আমি এইটো দোকানৰ পৰাই বাইক লৈছোঁ। আপোনালোকে এবাৰ চাব পাৰে কিমান বাইক আছে এইটো দোকানত। আপোনাৰ কেনেকুৱা বাইক লাগে সব বাইক ইয়াত পাই যাব আপোনালোকে, আৰু কি ধুনীয়া ধুনীয়া কণ্ডিশ্যন বাইক কম দামতহে পাই যায় ইয়াতে। আৰু আপোনালোকে চাই আছে ইমান দামী দামী গাড়ী, ৰেচিং বাইক যি লাগে আপোনাৰ সব পাই যাব। ছুপাৰ বাইক, তাৰপিছত বুলেট R1 আৰু ডিউক, যিমান মডেল লাগে নতুন কণ্ডিশ্যনৰ সব গাড়ী ইয়াতে পাই যাব। আৰু এইফালে চাই আছে MTৰ কালেকশ্যনটো বহুত আছে। এতিয়া আৰু এই আমাৰ জুমিৰ দাই তেওঁৰ গাড়ীটো মানে চাই আছে, কিবা কিবি ভিতৰত বালি চালি লাগি আছে, সেইটো কাৰণত হয়তো কৈ আছে যে এইটো অলপ চাফা কৰি দিব লাগে। পিছত বাইকটো লৈছোঁ, এতিয়া মই মানে অলপ চলাই চাই আছোঁ কেনেকুৱা মজা লাগে। কি ধুনীয়া মজা লাগিছে। এতিয়া মই মানে জুমিৰ দাক কৈ আছোঁ, সি নচলাই বোলে, বৈ খাই ইমান ভাৰী গাড়ী। তাৰপিছত আকৌ সি লৈছে সাহস কৰি, এতিয়া চলাব। এতিয়া মানে তেওঁ চলাই আছে বাইকটো, ইয়াক মানে ভালেই লাগিছে। তাৰপিছতো মানে অলপ ভয় খাই আছে। আমি তাক বাৰে বাৰে কৈছোঁ অলপ জোৰে যাব। সি কিন্তু জোৰে নাযায়, তাৰ কাৰণে ই ভয় খায়। আৰু আমিতো মানে অলপ সৰু হয়, এইটো কাৰণত মানে অলপ ভয় থাকি যায়। গতিকে এইখিনিলৈকে ভিডিঅ'টো শেষ কৰিলোঁ। ধন্যবাদ।